এইখন হৈছে খেতিখন চাওক, এইবোৰ ভোল জিকা ইয়াতে আছে আৰু এইবোৰ হৈছে মৰাপাট আৰু বহুত আছে। এইবোৰ চাওক, আমাৰ দাদাজন এতিয়া পঢ়ি আছে, মানে কলেজ পঢ়িও হ'লেও কেনেকৈ এনেকুৱা এখন ফাৰ্ম মানে এনেকুৱা এখন খেতি কৰিব পাৰে। দাদা এনেকুৱা এখন ফাৰ্ম কৰিব লগা হ'লে কিমান টকাৰ প্ৰয়োজন হয়? এনেকুৱা এখন ফাৰ্ম কৰিবলৈ ধৰি লওক আমাৰ বৰ্তমান গৈছে 40,000 বা 50,000 টকা ইতিমধ্যে ইনভেষ্ট কৰা হৈছে। এইখন ফাৰ্মৰ পৰা এতিয়ালৈকে কিমান প্ৰফিট পালে? এতিয়া চাওক, প্ৰফিটটো বোলে এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰিম। এতিয়া হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগৰ মাজলৈ। তো গাইছ, আজি আপোনালোকে থাম্বনেইলখন চাই গমেই পাইছে ক'ত আহিছোঁ। আজি আহিছোঁ এখন অৰ্গেনিক খেতি দেখুৱাবলৈ আপোনালোকক। মানে এইখন হৈছে খেতিখন, মানে আমাৰ এটা দাদাই কৰিছে বাৰু। এইখন পূৰা একদম গোবৰ সাৰেদি কৰা হৈছে, কোনো ইয়াতে সাৰ পাত বেছি ব্যৱহাৰ কৰা হোৱা নাই। মানে অলপ চলপ কৰিব লাগিব আপোনালোকে জানে, কিন্তু বেছি ব্যৱহাৰ কৰা হোৱা নাই। তো আমাৰ দাদাজনে এতিয়া কলেজ পঢ়ি আছে, কলেজ পঢ়িও কেনেকৈ এখন খেতি মানে বাগান চলাই আছে, কেনেকৈ কি কৰি আছে আপোনালোকক সকলো ডিটেইলছ কৈ আছোঁ। কেনেকৈ কিমান মানে পইচা দৰকাৰ হয়, কেনেকৈ কিমান মাটি দৰকাৰ হয়। তো চাই দিয়ক ভিডিঅ'টো লাষ্টলৈকে দেখুৱাই আছোঁ, ব'লক। তো গাইছ, মই এটা বস্তু দেখাবলৈ, এইটো চাওক পূৰা একদম অৰ্গেনিক ভোল কেনেকৈ হয় চাওক। কেকৰেঙা বেকৰেঙা এনেকুৱাই হয়, মানে অৰ্গেনিক খেতিটো এনেকুৱাই, মানে পূৰা একদম কোনো ভাল নাথাকে। তো আমাৰ লোকেল এইটো জিকা, আৰু এইখন হৈছে মানে ভোল জিকাৰ এইখন চাং। আৰু সিফালে আছে গাইছ বহুত বস্তু আছে, আপোনালোক দেখুৱাই আছোঁ। মানে ধৰি লওক জিকাটো ইয়াতে দেখুৱালোঁ, ভোলো ইয়াতে আছে, বাকী সিফালে আছে লাও আৰু কোমোৰা, এইবোৰ আছে, দেখুৱাই আছোঁ ব'লক। এইখন হৈছে খেতিখন চাওক, এইবোৰ ভোল জিকা ইয়াতে আছে আৰু এইবোৰ হৈছে মৰাপাট আৰু বহুত আছে। এইবোৰ চাওক, এইফালে আছে ভেন্দি, এইফালে আছে জলকীয়া গাইছ এইবোৰ। তাৰপিছত এইফালে আছে এই বেঙেনা আৰু জলকীয়া আছে। বাকী আপোনালোকক দেখুৱাই আছোঁ, সেইফালে আছে কোমোৰা দেখুৱাই আছোঁ। এইটো হৈছে কোমোৰা, চাওক কেনেকুৱা। আৰু ইয়াতে কোমোৰা গাছ, মানে চববিলাক একেলগে আছে। মানে ইয়াতে চাওক, এইখন হৈছে ফাৰ্মখন, চৰি গাইছ, এইখন হৈছে খেতিখন চাওক। যোনে কৰিছে সেইজন দাদা আমাৰ লগত আছে, এইজন হৈছে দাদাজন। হয়, নমস্কাৰ। তো আপোনাৰ নামটো কৈ দিয়ক। আৰু মোৰ নামটো হৈছে গোপীকান্ত দাস, মই কলপাত ডিষ্ট্ৰিক্টৰ আগিয়া বাবুপাৰাৰ সত্ৰ নিবাসী। তো এনেকুৱা এখন খেতি কৰিব লগা হ'লে কিমান মাটিৰ দৰকাৰ হয়? মাটি বুলি ঠিক কৰা একো নহয়, মাটি যিখিনি থাকে বৰ্তমান আজিকালি দেখা পোৱা গৈছে যে কম মাটিতে বহুত বেছিকৈ খেতি কৰে। আজিকালি আধুনিক ছিষ্টেম আহিছে নতুন মাৰ্কেটত। তো আমাৰ দাদাজন এতিয়া পঢ়ি আছে, মানে কলেজ পঢ়িও হ'লেও কেনেকৈ এনেকুৱা এখন ফাৰ্ম মানে এনেকুৱা এখন খেতি কৰিব পাৰে। তো আমাৰ দাদাজনে কৈ দিব। তো পঢ়ি থকা অৱস্থাৰ পৰাই মই আৰম্ভ কৰিছোঁ খেতিখন। আজি মোৰ হ'ল মোটামুটি 9 মাহ হ'ল খেতিখন আৰম্ভ কৰা। বৰ্তমানলৈকে যিখিনি মানে মানুহৰ আগ্ৰহ, মানুহৰ মৰম যিখিনি পাই আছোঁ, সেইখিনি মই যথেষ্ট, আৰু ভাবোঁ আগলৈকে মানুহে মৰম দিব বুলি। দাদা এনেকুৱা এখন ফাৰ্ম কৰিব লগা হ'লে কিমান টকাৰ প্ৰয়োজন হয়? এনেকুৱা এখন ফাৰ্ম কৰিবলৈ ধৰি লওক আমাৰ বৰ্তমান গৈছে 40,000 বা 50,000 টকা ইতিমধ্যে ইনভেষ্ট কৰা হৈছে। এতিয়ালৈকে আমাৰ প্ৰথমবাৰ কৰা হিচাপে আমাৰ টকা অলপ বহুত গৈছে, কাৰণ আমি এডাল বাঁহৰ পৰা প্ৰতিটা বাঁহো কিনিব লাগিব, এডাল বাঁহ, নেট আদি যিমান বস্তু আছে চব বস্তু কিনিব লাগে। কাৰণ বৰ্তমান আমাৰ এতিয়া বছৰত আমাৰ ইনভেষ্ট যিমানখিনি কৰিছোঁ সেইখিনি প্ৰফিট নহ'ব, কাৰণ আমাৰ এতিয়া বছৰত খালি আমাৰ যোনটা আচলটাহে আহিব। তো এতিয়া আমি নেক্সট ইয়াৰতহে আমি মানে লাভৰ মুখ দেখিব পাম। দাদা এইখন খেতিখন 100% অৰ্গেনিক নে? এতিয়া চাওক, 100% অৰ্গেনিক বুলি মই ক'ব নোৱাৰোঁ, কাৰণ আজিকালি মোৰ এতিয়া কথা ক'ব পাৰিম যে 80% অৰ্গেনিক, কাৰণ 20% দিব লাগিব সাৰ পাত। কাৰণ যিমানবোৰ ফল আহিছে, এই ফলবোৰ ৰাখিব লাগিলে গছত, তেতিয়া পোকা বিপৰ বহুত আহে, গাছবোৰৰ বেমাৰ বহুত আহে। সেইখিনি বেমাৰ আমি সাৰ পাত লাগিবই দিব, যিমানে মানুহে নকওক কিয় অৰ্গেনিক হিচাপে হয়, নহয়, কিন্তু খুব কম হ'ব, ফলবোৰ বেয়া হ'ব, ফলবোৰৰ গঠন বেয়া হ'ব। তেতিয়া অলপমান সাৰ ব্যৱহাৰ কৰিলে যেতিয়া মানে ফল মানে ভাল হয়, কোৱালিটিটা ভাল হয়, ফলবোৰ খায়ো ভাল লাগে। মানে এনেকুৱা ক'ব নোৱাৰোঁ যেন আমি সাৰ পাতে দিয়ে যেন ফলবোৰ ডাঙৰ কৰিছোঁ, সেইটোও নহয়, আমি গোবৰ সাৰে বেছি ব্যৱহাৰ কৰিছোঁ। তো এতিয়া যিমানবোৰ ফল লাগি আছে মেক্সিমাম ফলত আমি গোবৰ সাৰতে ব্যৱহাৰ কৰি আছোঁ। তো এতিয়া আপোনাৰ ফাৰ্মখন দেখুৱাই দিয়ক। আহক, বৰ্তমান মোৰ বাগানত চাই লওক আপোনালোকে কি আছে। এয়া চাওক, ভেন্দি লগাইছোঁ, ভেন্দিবোৰ মানে নতুনকৈ লগাইছোঁ, এইবোৰ মূলাৰ লগতে। এয়া ভেন্দি, এয়া জলকীয়া, কেঁচা জলকীয়া এতিয়া বাৰু ফলা নাই, ফুল দিছে। নাই, ফল আহিছে, ফলবোৰ দেখাইছোঁ আপোনালোকক। আহক, এয়া চাওক ফল,
ইয়াৰ চাওক ফল ফল আহিছে গাইছ ইয়াৰ গুৰবোৰ যিমান জংঘলে আৱৰি ধৰি আছে না এইবোৰ চাফা কৰিব লাগিব এইবোৰ চাফা কৰিলে আৰু অলপমান গাছডালে শক্তি পাব তো দাদা মই এনেকুৱা মানে চবতে খেতিতে এনেকুৱা মানে পুতলা দিয়া দেখিছোঁ এইটো কি কাৰণত দিয়া হয় আপোনাক কৈ দিয়কচোন এই পুতলাটো এটা কাৰণতে দিয়া হয় এটা দুটা তিনিটা কাৰণ আছে ইয়াতে প্ৰথমতে দিয়া হয় যেতিয়া মানুহৰ মানে বাগানখন অলপমান ভাল হয় ফলবোৰ ভাল দিয়ে মানে বেছিকৈ লাগাতকৈ ফল অধিক দিয়ে যেতিয়া মানুহ নজৰ নালাগে সেইকাৰণে এইটো প্ৰথমতে পুতলা দিয়ে আৰু এটা কাৰণ আছে যেতিয়া পক্ষী বিত্তাম যিকোনো খেতিতে ৰাখি পক্ষী বিত্তাম মানে ফলবোৰ নষ্ট কৰে যাক ভয় খুৱাবৰ কাৰণে এইটো পুতলা দিয়া হয় এইখন হৈছে মোৰ কুঁহিয়াৰ বাৰীখন এইবাৰ নতুনকৈ লগাইছোঁ বৰ্তমান ইয়াতে কুঁহিয়াৰ আছে মোটামুটি 300 বা 400 কুঁহিয়াৰ আছে তে এয়া নতুনকৈ লগাইছোঁ প্ৰথমতে আমি গম নাপাওঁ ন কুঁহিয়াৰৰ খেতি কেনেকৈ কৰে কি কৰে তে এইবাৰ নতুনকৈ লগাইছোঁ শিকা হ'ব আপোনালোকক জানা হ'ব আৰু কিছুমান কথা নাজানিলে আপোনালোকক ক'ব ভুল বা হ'লে কিবা এইখন মানে কুঁহিয়াৰবিলাক কি জাত এই কুঁহিয়াৰটো হৈছে ব্লেক চুগাৰ এতিয়া মষ্ট ৰেয়াৰ কুঁহিয়াৰ বুলি কয় কুঁহিয়াৰটো হৈছে এনেকুৱা এখন খেতি মানে কুঁহিয়াৰৰ খেতি হ'ব লগা হ'লে কিমান টাইম লাগে এতিয়া নতুনকৈ ৰুইছোঁতো আমি গম নাপাওঁ তথাপিও আমাৰ এটা আইডিয়া আছে মানে মই সুধিছোঁ মোৰ ডাঙৰ মানুহ এতিয়া বৰ্তমান 3 মাহৰ পৰা 4 মাহ লাগিব মোটামুটি আৰু ইয়াৰ পৰা কুঁহিয়াৰ এইটো কুঁহিয়াৰ মোটামুটি 15 পৰা 14 বা 15 ফুট আৰামছে হৈ যাব তো এইখন ফাৰ্মৰ পৰা এতিয়ালৈকে কিমান প্ৰফিট পালে এতিয়া চাওক প্ৰফিটটো ওলাই সেনেকৈ ডাইৰেক্ট ক'ব নোৱাৰিম এতিয়া আমি সদায় এতিয়া আমি বিক্ৰী কৰি আছোঁ তো বিক্ৰী কৰি আমি এটা হিচাপ ৰাখিছোঁ নাৰখা নহয় বৰ্তমানলৈকে আমাৰ বাগানৰ পৰা ফল মোটামুটি 2 কুইণ্টেল গৈছে জিকা গৈছে 2 কুইণ্টেল আৰু আমি কিছুমান আগতে আমি খেতি কৰিছিলোঁ ভোগ কোমোৰা আমাৰ বাগানৰ পৰা মোটামুটি 300 বা 400 ভোগ কোমোৰা অট'মেটিক বজাৰলৈ নামাই দিছোঁ আমি এতিয়া সেইটা হিচাপে এটা ভোগ কোমোৰা যদি 30 বা 40 টকা দাম হয় মোটামুটি 300 কোমোৰাত কিমান হ'ব আপোনালোকে আইডিয়া কৰি ল'ব আমাৰ ফল বৰ্তমান আমি চাৰিছোঁ লৱেষ্ট ৰেট হ'লেও 30 টকাকৈ পাইকাৰী চাৰিছোঁ আৰু জিকা চাৰিছোঁ আমি 35 টকাকৈ 32 টকাকৈ চাৰি আছোঁ এতিয়া আপোনালোক হিচাপ কৰি ল'ব কিমান হয় তে মই সিমানকৈ ক'ব নাযাওঁ দাদা এইখন ফাৰ্মত আহিব খুজিলে মানে কোনফালেদি আহিব লাগে ডিটেইলছ কৈ দিয়ক মোৰ ফাৰ্মত আহিব লাগে মোৰ জেগাটা আমি য'ত খেতি কৰিছোঁ এই বাবুপাৰা বুলি কয় আগিয়া বাবুপাৰা মদন মোহন সত্ৰৰ পিছফালে মোৰ কণ্টেক্ট নম্বৰটো ইয়াতে দি দিব যদি কিবা বস্তু কাৰোবাক লাগে ক্ৰয় কৰিব চাই বা মোৰ বাগানত আহিব পাৰে এইটোৱে আছিল ভিডিঅ' মানে এইখন ফাৰ্মখনৰ খেতিখনৰ বিষয়ে আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকক যদি মানে ফল জিকা তেনেকুৱা কিবা প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকক নাম্বাৰটো দি দিছোঁ তাতে কণ্টেক্ট কৰিব পাৰে আৰু এই দাদাজনৰ এটা চেনেল আছে এইটো হৈছে চেনেল স্ক্ৰীনশ্বট লগাই দিছোঁ আৰু ডিছক্ৰিপশ্যনতো আৰু লিংকটো দি দিছোঁ আপোনালোকে যদি এইখন খেতিৰ মানে বিষয়ে চাব বিচাৰে তেতিয়াহ'লে সেই চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে এইখিনিয়ে কালি আহিছে নতুন ভিডিঅ' এটা তো চাব গাইছ তো বাই বাই গাইছ এইটোৱে আছিল ভিডিঅ' এনেকুৱা মানে বিজনেছ চিৰিজ চলাই আছোঁ আপোনালোকে গমেই পায় কালিও এটা বিজনেছ ৰিলেটেড ভিডিঅ' আহিব তো এতিয়ালৈকে বাই গাইছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব তো বাই বাই গাইছ বাই বাই